প্ৰাণকৃষ্ণ ভৰালী চবেই চিনি পাইছে এইখিনি মই তেখেতৰ দেউতাকো আছে দেই তেখেতৰ ঘৰ ভৰালী মাক আছে তেখেতৰ আছে নেকি মাক আছে নেকি আছে ন আপোনাৰ নাম কি গীতামণি আছে নেকি গীতামণি কেলে মই তেখেতসকলক চিনাকি কৰিছো যে অভিভাৱক শিক্ষক আৰু তিনিজনৰ সমন্বয়তহে কৃতিত্ব অৰ্জন কৰিব পাৰে যে অভিভাৱকৰ প্ৰচেষ্টা নহলে অকল ছাত্ৰজনে সফল কৰিব অভিভাৱকৰ প্ৰেৰণা কষ্ট আৰু তেখেতৰ চিন্তাৰ কাৰণে হয়তো আজি সুবিধা পাইছে গতিকে প্ৰাণকৃষ্ণ তুমি কোৱাচোন তুমি এই উচ্চ মাধ্যমিক বিদ্যালয়ত তুমি যে সপ্তম অৱস্থা লাভ কৰিব অনুভৱ কেনেকুৱা পাইছা মই ইয়াৰ বাবে সঁচাই আনন্দিত আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা বহুদিনীয়া আশা আছিলে অসমৰ ভিতৰত যি 2টা স্থান তাৰ ভিতৰত এটা স্থান দখল কৰা তেওঁলোকে ইয়াৰ বাবে যথেষ্ট কষ্টও কৰিছে কিন্তু প্ৰতিবাৰে হয়তো 1-2 নম্বৰৰ কিবা দুৰ্ভাগ্যৰ কাৰণে তেনেকুৱা সফলতা লাভ কৰা নাছিলে মই তেওঁলোকৰ মনত এইবাৰ আনিব পাৰিম আনন্দ অনুভৱ কৰিছোঁ ইমানটা মোৰ জীৱনৰ এটা প্ৰথম পদক্ষেপ আৰু ইয়াত সহায় সহযোগ আগবঢ়োৱা সকলোকে মুখবা গান্ধীৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি কৃতিত্ব অৰ্জনৰ কাৰণে তুমি কেনেধৰণে পঢ়া শুনা কৰিছিলা তুমি কি ধৰণে কৰিছিলা কেনেকৈ কৰিছিলা পঢ়োতে আমি ইংৰাজী অংক কৰোঁতে মানুহৰ অসুবিধা হয় ল'ৰা ছোৱালীবিলাক সাধাৰণতে বেয়া বহুত টান পায় কেনেকৈ কৰিলে সহজে আমি আয়ত্ব কৰিব তুমি পৰামৰ্শ দিব মোৰ পৰামৰ্শ দিয়াৰ বিশেষ অধিকাৰ নাই তথাপিতো মই মোৰ নিজৰ অভিজ্ঞতা কৰিব বিচাৰিছোঁ মই মানে অংকৰ এডভান্সৰ ৰেগুলাৰ প্ৰেক্টিছ কৰোঁ আৰু দৈনিক বেছি নহ'লেও 5-6 ঘণ্টা নিয়মীয়া অধ্যয়নৰ সদায় কৰিছিলোঁ বাছনি পৰীক্ষাৰ পিছত বিশেষকৈ 1-2 ঘণ্টা পঢ়াই 7-8 ঘণ্টা অধ্যয়ন কৰিছিলোঁ আৰু আগতে নিয়মীয়া অধ্যয়নেৰে মই সফলতা লাভৰ মন উপায় পাব ঠিক আছে তুমি যে কৃতিত্ব অৰ্জন কৰিলা সফল স্থান লাভ কৰিছা হয়নে তুমি যথেষ্ট অধ্যয়ন কৰিছা এটা নিয়মীয়া কাম কৰিছা আৰু পৰিচালনা কৰিবলৈ কৰিছা হয়নে আমাৰ যে ছাত্ৰ ছাত্ৰীবিলাক বেয়া কৰে ফেইল কৰে তাৰ কাম কি কৰিব পাৰে কিয় ভুল কৰে তথাপিতো ইলেক্ট্ৰনিক মাধ্যমৰ বিষয়ে ক'ব পাৰিব তেনেকৈ টিভি মোবাইল এইবিলাকৰ ওপৰত বেছি যদি আগ্ৰহ নাই কি আমাৰ হয়তো নিশ্চয় প্ৰভাৱ পেলাব বুলি মই ভাবোঁ আৰু ফেইল কৰি পেলাই ল'ৰা ছোৱালীয়ে ফেইল কৰিছোঁ আচলতে ভালকৈ অধ্যয়ন নকৰে নোৱাৰিব আৰু তাৰমানে জানিবলৈ চেষ্টা নকৰে আৰু এটা কি আছে তেওঁলোকে নোৱাৰো বুলি ভাবি অলপ এটা নিগেটিভ মন এটা লয় জানিব সেইটো হ'ব পাৰে হয়নে নহয় আচ্ছা এতিয়া তুমি তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা কি তুমি কি হ'ব বুলি কৈছা ভৱিষ্যতৰ পৰিকল্পনা বৰ্তমান হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত নাম লগাইছোঁ আৰু প্ৰথম পৰ্যায়ত হিচাপে মই ছায়েন্সৰ পৰা এটা ভাল ৰিজাল্ট আশা কৰিছোঁ কিয়নো জীৱনৰ মূল গতিপথ হায়াৰ ছেকেণ্ডেৰী দিব এতিয়া তুমি তোমাক কিছু কষ্ট কৰিব যথেষ্ট আছে সময় হৈছে তোমাক এটা প্ৰশ্ন কৰিছে তুমি আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক যে যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকক আপোনাক চাবলৈ আহিছে তোমালোকৰ কিবা এটা শিকিবলৈ তোমালোকক তেনেকুৱা তুমি এটা পৰামৰ্শ দিয়া যে তোমালোকেও যাতে ভৱিষ্যতে সুনাম অৰ্জন কৰিব পাৰা এই অঞ্চললৈ যাতে সুনাম কৰি আনি এজন প্ৰকৃত মানুহ হ'ব পাৰা কি তুমি পৰামৰ্শ এটা পৰামৰ্শ দিছে তেওঁলোকক আৰু সেইটো পৰামৰ্শ আমি খাব মই ভাবোঁ সদায় স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুলত পাঠদান কৰে তেওঁলোকে তাত সহায় সহযোগ আগবঢ়াব লাগে কিবা যদি নুবুজে সেইটো সদায় খৰচি মাৰি অধ্যয়ন কৰিব লাগে আৰু নিয়মীয়া অধ্যয়ন কৰিব লাগে তাৰ জৰিয়তে হয়তো চেষ্টা কৰিলে সফলতা পোৱা যাব এটা মই শেষত প্ৰশ্ন কৰিম মই 2 জনৰ ভাবিছোঁ সুধিম বুলি যে মানুহতে কি হয় আমি মোৰ এটা অভিজ্ঞতা আছে যে আচলতে কি হয় আমি যথেষ্ট ভাল ল'ৰা ছোৱালীক আমি সম্বৰ্ধনা জনোৱা হয় অভিনন্দন জনোৱা হয় বা তেখেতসকলৰ উত্তৰ কামনা কৰা হয় ভৱিষ্যতে ভাল মানুহ হোৱাৰ কিন্তু প্ৰকৃত মানুহ নহয় কিছুমানকৈ কি হয় ডাঙৰ ইঞ্জিনিয়াৰ হ'ল ডাক্তৰ হ'ল ডাঙৰ অফিচাৰ হ'ল এটা দুৰ্নীতি লিপ্ত হৈ যায় গতিকে আমি তেনেকুৱা এজন মানুহ হোৱাটো আচলতে নিবিচাৰোঁ প্ৰকৃত মানুহ হোৱাটো বিচাৰোঁ আৰু তোমালোকৰ নিচিনা মানুহৰ পৰা সমাজে আশা কৰে যে যদি এজন ভাল মেধাৱী ছাত্ৰই যদি ভৱিষ্যতে ওপৰ স্থানত থাকে তেতিয়াহ'লে সমাজখন সুন্দৰ হ'ব সমাজৰ যিটো শোষণ নিষ্পেষণ দুৰ্নীতি অন্যান্য দূৰ হ'ব এতিয়া আমি যদি মেধা ছাত্ৰ ছাত্ৰীসকলে যদি দুৰ্নীতি লিপ্ত হয় তেতিয়া আমি তাক আশা কৰিম গতিকে ভৱিষ্যতে তুমি তেনেধৰণৰ কিবা
তেনেধৰণৰ কিবা কি কৰিম বুলি ভাবিছা আৰু সমাজৰ প্ৰতি কেনে তোমাৰ দায়বদ্ধতা আছে এই সম্পৰ্কে তুমি অকণমান ক'বা নেকি সমাজত যিটো আমাৰ চলি আছে এতিয়া যথেষ্ট তুমি কেনেকুৱা তোমাৰ মনোযোগ দিব সমাজৰ প্ৰতিজন নাগৰিকৰ সমাজৰ প্ৰতি দায়বদ্ধতা আছে এই বিষয়ে ময়ো গতিকে আগলৈ যদি দেশৰ কাৰণে বা মোৰ অঞ্চলৰ কাৰণে কিবা এটা কৰিব পাৰোঁ মই নিশ্চয় সুখী হ'ম ঠিক আছে আমি প্ৰাণকৃষ্ণ ভাৱে ধন্যবাদ জনাইছো তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো